নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল কেদাৰ চেত্ৰী ইউটিউব ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আমি অসম পুলিচ এডিআৰই গ্ৰেড 3 গ্ৰেড 4 দৰে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে প্ৰয়োজন হোৱাকৈ আসাম জিকেৰ আন এটা ভিডিঅ'লৈ আহিছোঁ। সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টোৰ পৰা যদি উপকৃত হয় তেন্তে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাক প্ৰথমটোত কৈছে অসমত কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয়। মানে আমাৰ কোনটো দিনত আমাৰ ৰাইনো ডে বা গড় দিৱস হিচাপে পালন কৰা হয়। অপশ্যন এ দিয়া আছে 15 আগষ্ট, বি দিয়া আছে 2 অক্টোবৰ, চি দিয়া আছে 29 অক্টোবৰ, ডি দিয়া আছে 22 ছেপ্টেম্বৰ। আমাৰ অসমত গড় দিৱস হিচাপে পালন কৰা হয়। শুদ্ধ অপশ্যনটো হ'ব আমাৰ 22 ছেপ্টেম্বৰ। অপশ্যন ডিটো আমাৰ শুদ্ধ হ'ব। নেক্সটত আছে অসম দিৱস কেতিয়া উদযাপন কৰা হয়। 15 আগষ্ট, 2 ডিচেম্বৰ, 2 অক্টোবৰ নে 22 ছেপ্টেম্বৰ। আমাৰ অসম দিৱস বা চুকাফা দিৱস পালন কৰা হয় কেতিয়া? প্ৰতি বছৰে 2 ডিচেম্বৰ তাৰিখে। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। নেক্সটত আছে নিম্নলিখিত কোনখন উত্তৰ পূব ৰাজ্য অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে। নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, মেঘালয় 4খন ৰাজ্যৰ ভিতৰত কোনটোৱে আমাৰ অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে সুধিছে। আমাৰ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ত্ৰিপুৰাই আমাৰ আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে। নেক্সটত আছে নিম্নলিখিত কোনখন উত্তৰ পূব ৰাজ্যই অসমৰ সৈতে আটাইতকৈ দীঘল সীমা ভাগ বতৰা কৰে। আমি জানো আটাইতকৈ চুটি সীমাটো ভাগ বতৰা কৰে ত্ৰিপুৰাই আৰু আটাইতকৈ দীঘল সীমাটো ভাগ বতৰা কৰে মেঘালয়ে। অপশ্যন ডিটো শুদ্ধ হ'ব। নেক্সটত আছে নিম্নলিখিত কোনখন অসমৰ চহৰক মানচেষ্টাৰ অফ আছাম বুলি জনা যায়। আমি জানো মানচেষ্টাৰ অফ আছাম বুলি কাক কোৱা হয়? শুৱালকুছিক। অপশ্যন বিটো আমাৰ শুদ্ধ হ'ব। নেক্সটত আছে নিম্নলিখিত কোনটো অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান। এই আমাৰ ৰাষ্ট্ৰীয় উদ্যানবিলাকৰ ভিতৰত আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনটো সুধিছে। আমি জানো আমাৰ অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানটো হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান। অপশ্যন ডিটো শুদ্ধ হ'ব। নেক্সটত আছে অসমত কিমানখন ৰামচাৰ ক্ষেত্ৰ আছে। অসমত টোটেল কিমানখন ৰামচাৰ ছাইট আছে সুধিছে। আমাৰ অসমত মাত্ৰ এখনে ৰামচাৰ ছাইট আছে, মানে অপশ্যন এটো আমাৰ শুদ্ধ হ'ব। নেক্সটত আছে কোন বছৰত দীপৰ বিলক ৰামচাৰ ছাইট হিচাপে ঘোষণা কৰা হৈছিল। অসমৰ একমাত্ৰ ৰামচাৰ ছাইটটো হ'ল দীপৰ বিল। দীপৰ বিলক ৰামচাৰ ছাইট হিচাপে ঘোষণা কৰা হৈছিল কেতিয়া? 2002 চনত। অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সটত আছে নিম্নলিখিত কোনখন নদী অসমত বিপদাপন্ন দক্ষিণ এছিয়াৰ নদী ডলফিনৰ বাসস্থান, মানে শিহুৰ বাসস্থান কোনটো আমাক সুধিছে। অপশ্যনবিলাক দিয়া আছে কুলচি নদী, কপিলী নদী, কৃষ্ণা নদী, সোৱণশিৰি নদী। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, কুলচি নদী। নেক্সটত দিয়া আছে নিম্নলিখিত কোনটো অসমৰ আটাইতকৈ ডাঙৰ হ্ৰদ। দীপৰ বিল, সোণবিল, উৰ্পদ হ্ৰদ নে ওপৰৰ কোনোটোৱে নহয়। অসমৰ আটাইতকৈ ডাঙৰ হ্ৰদটো হ'ল অপশ্যন বি, সোণবিলটো হ'ব। নেক্সটত আছে সোণবিল হ্ৰদ কোন জিলাত অৱস্থিত। আমাৰ সোণবিল হ্ৰদ যিটো আছে সেইটো আমাৰ কোন জিলাত অৱস্থিত সুধিছে। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, কৰিমগঞ্জত অৱস্থিত। নেক্সটত আছে কিমান চনত গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল। আমাৰ গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰটো স্থাপন কৰা হৈছিল 1970 চনত। অপশ্যন এটো শুদ্ধ হ'ব। নেক্সটত আছে নিম্নলিখিত কোনখন ৰাজ্য পৃথিৱীৰ ভিতৰত সোণালী ৰঙৰ মুগা ৰেচমৰ সৰ্ববৃহৎ আৰু একমাত্ৰ উৎপাদক। আমাৰ সোণালী ৰঙৰ মুগা আৰু ৰেচমৰ সৰ্ববৃহৎ আৰু একমাত্ৰ উৎপাদকটো হ'ল আমাৰ অসম। অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সটত আছে কোন বছৰত অসম চাহ কোম্পানী স্থাপন কৰা হৈছিল। আমাৰ 1839, 1858, 1900 নে 1911। অসম চাহ কোম্পানীটো স্থাপন কৰা হৈছিল কেতিয়া? 1839, 1839 চনত। নেক্সটত আছে নিম্নলিখিত কোনখন জিলাৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম। আমাৰ জনসংখ্যাৰ ঘনত্বটো আটাইতকৈ কম সুধিছে। জনসংখ্যা কম সোধা নাই, জনসংখ্যাৰ ঘনত্বটো। আমাৰ আটাইতকৈ কম ঘনত্ব থকা জিলাখন হ'ল আমাৰ কি? ডিমা হাছাও। অপশ্যন ডিটো শুদ্ধ হ'ব। নেক্সটত আছে নিম্নলিখিত কোনখন জিলা BTCৰ অধীনত নাহে। এই 4খনৰ ভিতৰত আমাৰ কোনখন জিলা BTCৰ অধীনত নাহে সুধিছে। এইখন হ'ল আমাৰ কি? অপশ্যন বি, বঙাইগাঁও। BTCৰ অধীনত 4খন জিলা আছিল, চিৰাং, বাক্সা, কোকৰাঝাৰ আৰু ওদালগুৰি। নেক্সটত আছে বৰাক উপত্যকাত কিমানখন জিলা আছে। আমাৰ বৰাক উপত্যকাত মুঠ কেইখন জিলা আছে? 3খন। অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সটত অসমত কিমানটা তেল শোধনাগাৰ আছে। আমাৰ অসমত মুঠ কেইটা তেল শোধনাগাৰ আছে? 4টা।
অসমৰ মুঠ শোধনাগাৰ 4টা আছে। সেইকেইটা হ'ল ডিগবৈ তেল শোধনাগাৰ, গুৱাহাটী তেল শোধনাগাৰ, বঙাইগাঁও তেল শোধনাগাৰ আৰু নুমলীগড় তেল শোধনাগাৰ। নেক্সটত আছে অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি? আমাৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম হ'ল অসমৰ কি? বৰাইল পাহাৰ। অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সটত আছে অসমত কিমানটা হস্তি সংৰক্ষিত বনাঞ্চল আছে? অসমত এলিফেণ্ট ৰিজাৰ্ভ মুঠ কেইটা আছে? 5টা আছে। অপশ্যন ডিটো শুদ্ধ হ'ব। নেক্সটত আছে ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্থান কিমান? ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্থানটো হ'ল দ্বিতীয়। প্ৰথমত আছে আমাৰ মধ্যপ্ৰদেশ। নেক্সটত আছে অসমত কিমানটা ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল আছে? আমাৰ অসমত মুঠ এইখন 4খন ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল আছে। সেইখিনি হ'ল আমাৰ কি? মানস, কাজিৰঙা, নামেৰি আৰু ওৰাং। নেক্সটত আছে ভাৰতৰ বন পুৰুষ হিচাপে কাক জনা যায়? ভাৰতৰ ফৰেষ্টমেন অফ ইণ্ডিয়া বুলি কাক জনা যায়? যাদৱ পায়েঙক। অপশ্যন এইটো শুদ্ধ হ'ব। যাদৱ পায়েঙে কোনটো অৰণ্য এককভাৱে ৰোপণ কৰে? যাদৱ পায়েঙে এককভাৱে ৰোপণ কৰা অৰণ্যখনৰ বনাঞ্চলখনৰ নাম কি আছিল? মোলাই ফৰেষ্ট। অপশ্যন এইটো শুদ্ধ হ'ব। নেক্সটত আছে নিম্নলিখিত কোনখন জিলাত মোলাই বনাঞ্চল অৱস্থিত? আমাৰ মোলাই বনাঞ্চলটো অৱস্থিত ক'ত? মাজুলী জিলাত। অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সটত আছে নিম্নলিখিত কোনটো অসমৰ 7ম ৰাষ্ট্ৰীয় উদ্যান? আমাৰ অসমৰ 7ম ৰাষ্ট্ৰীয় উদ্যানটো কি আছিল? অপশ্যন এ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। নেক্সটত আছে ৰায়মনীয়া ৰাষ্ট্ৰীয় উদ্যান নিম্নলিখিত কোনটোৰ বাবে বিখ্যাত? আমাৰ যিটো ৰায়মনীয়া ৰাষ্ট্ৰীয় উদ্যান আছে এইটো আমাৰ গোল্ডেন লেংগুৰ বা সোণালী বান্দৰৰ বাবে বিখ্যাত। অপশ্যন এইটো শুদ্ধ হ'ব। নেক্সটত আছে অসমত নিম্নলিখিত কোনটো ঠাই বনৰীয়া ঘোঁৰাৰ বাবে জনাজাত? আমাৰ বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত ঠাইখন হ'ল আমাৰ কি? ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সটত আছে অসমত কিমানটা ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ বা ৱৰ্ল্ড হেৰিটেজ চাইট অঞ্চল আছে? অসমত মুঠ আমাৰ 3খন ৱৰ্ল্ড হেৰিটেজ চাইট আছে। এখন হ'ল আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, আনখন হ'ল মানস ৰাষ্ট্ৰীয় উদ্যান আৰু তৃতীয়খন হ'ল আমাৰ চৰাইদেউ মৈদাম, যিটো আমাৰ। নেক্সটত আছে অসমৰ প্ৰথমখন জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ নাম কি? আমাৰ অসমত 2খন জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল আছে। তাৰ প্ৰথমখন হ'ল আমাৰ কি? অপশ্যন বি মানস ৰাষ্ট্ৰীয় উদ্যান আৰু দ্বিতীয়খন হ'ল আমাৰ কি? ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। প্ৰথমখন হ'ল মানস ৰাষ্ট্ৰীয় উদ্যান, দ্বিতীয়খন হ'ল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। নেক্সটত আছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলা সাক্ষৰতাৰ হাৰ কিমান? আমাৰ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলা সাক্ষৰতাৰ হাৰটো হ'ল 66.27%। আমাৰ মহিলাৰটো হ'ল 66.27%। মুঠ সাক্ষৰতাৰ হাৰটো আছিল 72.19%। অসমৰ মুঠ সাক্ষৰতাৰ হাৰটো হৈছে 72.19%, যাৰ পুৰুষৰ সাক্ষৰতাৰ হাৰটো হ'ল 77.85% আৰু মহিলাৰটো হ'ল 66.27%। নেক্সটত আছে ভাৰতৰ জনসংখ্যা অনুসৰি অসমৰ স্থান কিমান? আমাৰ জনসংখ্যা অনুসৰি অসমৰ স্থানটো হ'ল 15 নম্বৰ 15 নম্বৰ আছে। আৰু মাটিকালিৰ পৰা যদি চায় তেতিয়াহ'লে তাৰ অসমৰ স্থানটো হ'ল 16 নম্বৰত। জনসংখ্যাৰ ফালৰ পৰা হ'লে আমাৰ 15 নম্বৰ হ'ব আৰু মাটিকালিৰ ফালৰ পৰা যদি চায় তেতিয়াহ'লে 16 নম্বৰ হ'ব। নেক্সটত আছে উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত মাটিকালি অনুসৰি অসমৰ স্থান কিমান? উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত মাটিকালি অনুসৰি অসমৰ স্থানটো হ'ল দ্বিতীয়। 1 নম্বৰত আমাৰ আছে অৰুণাচল প্ৰদেশ। অসমৰ মাটিকালিটো হ'ল টোটেল কিমান? 78,438 বৰ্গ কিলোমিটাৰ আৰু ইয়াৰ স্থানটো কিমান? দ্বিতীয়। 1 নম্বৰত আমাৰ অৰুণাচল প্ৰদেশ আছে, যাৰ মাটিকালিটো হ'ল 83,743 বৰ্গ কিলোমিটাৰ। নেক্সটত আছে আন্তৰ্জাতিক সীমান্তৰ সৈতে অসমৰ কিমানখন জিলাৰ সীমা আছে? আমাৰ আন্তৰ্জাতিক সীমান্তৰ সৈতে অসমৰ মুঠ 8খন জিলাৰ সীমা আছে। সেইকেইখন হ'ল আমাৰ কি? বাক্সা, চিৰাং, কোকৰাঝাৰ আৰু ওদালগুৰি। এই 4খনে কাৰ লগত কৰে? ভূটানৰ লগত। আৰু কৰিমগঞ্জ, কাছাৰ, ধুবুৰী আৰু চাউথ চালমাৰা, মানকাছাৰ ইহঁতে কাৰ লগত কৰে? বাংলাদেশৰ লগত কৰে। মানে মুঠ 8খন জিলাৰ কি আছে? আন্তৰ্জাতিক সীমাৰ লগত, আন্তৰ্জাতিক মানে আন্তঃৰাষ্ট্ৰীয় দেশৰ লগত সীমা আছে।
নেক্সটত আছে অসমত কিমান শতাংশ মাটি বনাঞ্চলে আৱৰি আছে অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশ বনাঞ্চলে আৱৰি আছে সুধিছে আমাৰ মুঠ মাটিকালিৰ কিমান 34.21% বনাঞ্চলে আৱৰি আছে তো এইখিনি আছিল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু যদি ভিডিঅ'টো চাই সকলোৱে উপকৃত হয় তেন্তে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ